আজি একেদিনাই গণেশ চতুৰ্থী আৰু সৰস্বতী পূজা বিদ্যা অধিষ্ঠাত্ৰী দেৱীক আশীষ ল'বলৈ শিক্ষা অনুষ্ঠানত নৱৰূপত দেখা গ'ল ছাত্ৰ-ছাত্ৰীক। আজি একেদিনাই পৰিল দুটাকৈ পূজা, গণেশ চতুৰ্থী আৰু বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। দেৱী সৰস্বতী পূজাৰ আশীৰ্বাদ ল'বলৈ নৱৰূপত সাজি কাচি ছাত্ৰ-ছাত্ৰীসকলেই নহয়, শিক্ষা অনুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতো দেখা গৈছে পূজাৰ উৎসাহ উদ্দীপনা আৰু আনফালে গণেশ মন্দিৰত শ্ৰী গণেশ পূজাৰ বন্দনা। আজি ৰাতিপুৱা 7 বজাৰ পৰা শিক্ষা অনুষ্ঠানসমূহত পুৰোহিত আহি দেৱী সৰস্বতীক পূজা অৰ্চনা হোম যজ্ঞ কৰিবলৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। সেইদৰে ছাত্ৰীসকলেও ৰংচঙীয়া সাজ পিন্ধি দেৱীৰ ৰূপত আহি সৰস্বতী দেৱীৰ পৰা আশীৰ্বাদ ল'বলৈ শিক্ষা অনুষ্ঠানত উথপ লগা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বাথৌ ভক্তপ্ৰাণ ৰাইজেও পৰম্পৰাগতভাৱে বাথৌ ধৰ্মৰ ৰীতি নীতি নিয়মেৰে সৰস্বতী দেৱীৰ পূজা অৰ্চনা আৰ্চেৰে কৰা পৰিলক্ষিত হৈছে। আজি কলেগাঁও চহৰৰ শিক্ষা অনুষ্ঠানসমূহত দেৱী সৰস্বতী পূজা ধুমধামেৰে কৰিছে। আজি সৰস্বতী পূজাৰ দিনটোতেই কলেগাঁৱৰ প্ৰাইড একাডেমীয়ে এখন প্ৰাচীৰ পত্ৰিকা প্ৰকাশ উলিয়ায়। আজি সৰস্বতী পূজাৰ সন্দৰ্ভত প্ৰাইড একাডেমীৰ শিক্ষক অনন্ত চহৰীয়া আৰু কলেগাঁও UN একাডেমীৰ প্ৰধান শিক্ষক কেশৱ বড়োৱে আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। আমাৰ প্ৰথমৰ পৰা ধন্যবাদ জনাইছোঁ আমাৰ এই সংবাদদাতাৰ মোৰ শ্ৰদ্ধা দাদা, গতিকে আপোনাৰ আজি এই মুহূৰ্তত হ'লেও আমাৰ মাজত উপস্থিত হৈছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমাৰ আজি প্ৰাইড একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শ্ৰী শ্ৰী সৰস্বতী পূজা এই ভাগ বৰ সুন্দৰকৈ সমাপন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। এইকাৰণেই আমি ৰাতিপুৱাৰ পৰা আমি যিখিনি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ, আমাৰ সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছে সন্মানীয় অভিভাৱকসকলে, মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আৰু আমাৰ বিদ্যালয়ৰ গুৰুমণ্ডলী পৰিচালনা সমিতিৰ গোটেইখিনি বিষয়ববীয়া আজি আমাৰ মাজত উপস্থিত হৈছে। আৰু তাৰোপৰি আমাৰ এটা বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰাইড একাডেমীৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ পৰা লিখনিৰ জৰিয়তে কম সময়ত যুগুতাই এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হৈছে আৰু উন্মোচন কৰিছে বিদ্যালয়ৰ অধ্যক্ষা মাননীয় পাৰুল বৰদলৈ বাইদেৱে। আৰু তাত বিশেষভাৱে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে তত্বাৱধানতা লৈছে আৰু বৰ ধুনীয়া ধুনীয়া লিখনি শিক্ষক ছাত্ৰ অভিভাৱক বা অন্যান্য গণিত বিজ্ঞানৰ শিক্ষক এজনে আমাৰ পংকজ পাল ছাৰে এটা বৰ ধুনীয়া এটা প্ৰেম কাহিনী লিখিছে অংকৰ ওপৰত। গতিকে কেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ ধুনীয়া আৰ্ট কৰিছে, মহৎলোকৰ বাণী, তাৰোপৰি সাঁথৰ কিছুমান লিখিছে। গতিকে আমাৰ এই প্ৰাচীৰ পত্ৰিকাখনে এক নতুন বাতাবৰণ সৃষ্টি কৰিব প্ৰাইড একাডেমীৰ, আৰু শিক্ষাৰ যে এটা অংগ হয় সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকলে আজি চাই গৈছে, নিজে নিজে পঢ়ি গৈছে। আমি সেইখিনি অনুৰোধ কৰিছিলোঁ, ভাল লাগিছে। আজি যিটো বিদ্যালয়খনৰ ক্লাছ 6ৰ পৰা ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিসকলে আজি বিদ্যা অধিষ্ঠাত্ৰী দেৱী যিটো জ্ঞানৰ দেৱী হয় তেখেতক আশীষ ল'ব কাৰণে আহিছে। আৰু শিক্ষকসকলৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কি আশীৰ্বাদ দিব আজি? একেবাৰে আমাৰ ফালৰ পৰা আমি শিক্ষাগুৰু হিচাপে যিখিনি আমি পাৰিছোঁ সেইখিনি প্ৰদান কৰিছোঁ, জ্ঞান দান কৰিছোঁ। গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি সকলোকে অতি মৰম যাচিছোঁ, অভিনন্দন যাচিছোঁ, আশীৰ্বাদ যাচিছোঁ। তাৰোপৰি আমাৰ নাৰ্চাৰীৰ পৰা অংকুৰৰ পৰা আছে নৱম শ্ৰেণীলৈ। গতিকে আমাৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন মৰম যাচাৰ বাহিৰেও আমাৰ 10ম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 15 ফেব্ৰুৱাৰীৰ পৰা অৱতীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীক আমি নাৰ্চাৰী কেজিৰ ষ্টুডেণ্টৰ লগত মিলাই আমি প্ৰথমতে খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ। মহাপ্ৰসাদৰ আমি যোগান ধৰিছোঁ। অভিভাৱকসকলক কৈছোঁ যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বহু সময় ৰখা নাই। আৰু এই সুযোগতে আপোনাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ দিয়াৰ লগতে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া কলেগাঁও হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰৰ বাহিৰেও সমগ্ৰ অসমৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ প্ৰাইড একাডেমীৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে অভিনন্দন মৰম চেনেহ যাচিছোঁ, আশীৰ্বাদ নিবেদন কৰিছোঁ। বৰ সুন্দৰ গৈছে। আৰু ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীৰ গীত নাট আছিল, তাৰপিছত আমাৰ ডেন্স আছিলে। আমি মোটামুটি 8টা মানৰ পৰা 9টালৈকে সেই অনুষ্ঠানটো কৰিলোঁ, মানে গেপ যোৱা নাই। তাৰপিছতে আমি আৰচৰ আমাৰ হাবাফাৰী হ'ল, সুন্দৰভাৱে চলিছে। এতিয়া আমাৰ খোৱা লোৱা চলি আছে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116